নমস্কাৰ ডেৰগাঁও ডায়েৰী সমূহ দৰ্শককে স্বাগতম জনাইছোঁ। হয়, আমাৰ লগত এনেকুৱা এজন বিশেষ ব্যক্তি আছে যাক কোনো পৰিচয় কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। যিজন মানুহে গোটেই জীৱনটো প্ৰকৃতিৰ কাৰণে কাম কৰিলে, মানুহৰ সমাজৰ কাৰণে কাম কৰিলে, জীৱকুলৰ কাৰণে কাম কৰিলে, তেখেতে হৈছে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং বৰদেউতা। তেখেতক আজি সমগ্ৰ অসমেই নহয়, ভাৰতেই নহয়, সমগ্ৰ পৃথিৱীয়ে চিনি পায়। এইকাৰণে চিনি পায় তেওঁৰ নিৰবিচ্ছিন্নভাৱে প্ৰকৃতিৰ কাৰণে কাম কৰে। বৰ্তা আপোনাক প্ৰথমে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। তোমালোকৰ চেনেলো মই স্বাগতম জনাইছোঁ। আৰু যিমান পাৰে আমাৰতো নতুন বিদায় বছৰ, নতুন বছৰ আহিব। নতুন বছৰ সুখ শান্তিত থাকক। আৰু পৃথিৱীখন সুখ শান্তিলৈ আহক। জলবায়ু পৰিৱৰ্তন পৰা মানুহে যিখিনি কৰণীয় আছে সেইবোৰ কৰক। তেতিয়া আমি সুন্দৰ জীৱন যাপন কৰিব পাৰিম। হয়, আমি দেখিছোঁ যে আপুনি প্ৰায় 30-40টা বছৰ সৰুৰ পৰাই প্ৰকৃতিৰ লগত জড়িত। আপুনি এজোপা গছ পুলি ৰুই আজি এখন অটব্য অৰণ্য, মূলাই কাঠনি বুলি ক'লে গোটেই পৃথিৱীয়ে চিনি পায়, এখন হাবি কৰিলে। কিন্তু এনেকুৱা দুষ্কৃতিকাৰী মানুহ আছে, সেই হাবিটো আপোনাৰ জুই লগাই দিছে। নহয়, সেইটোত আমি এতিয়া আমাৰ ইয়াতে কবি সাহিত্যিক অতীততে জন্ম হৈছিল। কবি ভাষাত গালি দিছিল, সাহিত্যিকৰ ভাষাত গালি দিছিল কমলাকান্ত ভট্টাচাৰ্যদেৱে। ঠিক অসমীয়া মানুহ নহয়, অসম চমকা নোৱে কোনে কয়। জুবিনৰ ক্ষেত্ৰত, এই মোৰ হাবিটো জ্বলোৱাৰ ক্ষেত্ৰত অসমীয়া জাতিটোকে ক'ব লাগিব। জুবিনক মৰা মানুহটোতো অসমীয়াই, আপোনাৰ হাবিখন জ্বলোৱাটোতো অসমীয়াৰ শত্ৰু নেকি? তেনেকুৱা যে হৈছে, অসমীয়া ভাল মানুহ থাকিবলৈ নিদিয়ে। আমি বাহিৰত এটা কথা কয় যে অসমীয়া জাতিটোক কেঁকুৰা জাতি, এইটো এনেই নকয় কিন্তু। একদম গাঁতত সোমোৱা। ঠিক অসমীয়া মানুহ নহয়, অসম চমকা নোৱে কোনে কয়। কমলাকান্ত ভট্টাচাৰ্য প্ৰতিটো শব্দত, প্ৰতিটো কবি ভাষাত, সাহিত্যিকৰ ভাষাত কমলাকান্ত যে এনেকুৱা দাৰ্শনিক কবি আছিলে, অসমীয়া মানুহৰ নোমে প্ৰতি কিমান ফুটা আছে সিমান পৰ্যন্ত জনা কাৰণে সেইবোৰ তীক্ষ্ণ ভাষাত কবি সাহিত্যিকৰ ভাষাত গালি দিব পাৰিছিল। তেনেকুৱা কবি সাহিত্যিক আমাৰ ইয়াতেই জন্ম হৈছে। ভূপেন্দ্ৰদেৱে প্ৰকৃতিক ভাল পোৱা ইয়াতেই জন্ম হৈছে। জুবিনৰ দৰে প্ৰকৃতিক ভাল পোৱা, ৰাজীৱ শদিয়াৰ আগতে দেশ আৰু জাতিৰ কাৰণে যিবোৰ গান ৰচি থৈ গ'ল প্ৰকৃতিৰ লগত সম্বন্ধ ৰাখি, আমাৰ ইয়াতেই জন্ম হৈছে। জুবিনে গোটেই জীৱনটোৱে ক'লে যে নাহৰ পুলি ৰুব লাগে বা গছ পুলি ৰুব লাগে। কিন্তু আজি এনেকুৱা দুষ্কৃতিকাৰী যে আপোনাৰ প্ৰায় নতুনকে যিটো মূলাই কাঠনি 2.0 আপোনাৰ ছোৱালী বা তেনেকুৱা সকলো সহযোগত গছ পুলি ৰোপণ কৰিছিলে, প্ৰায় 5 বিঘামান গছ পুলি জ্বলাই দিছে। কিমান এটা দুখৰ কথা। নহয়, সেইটোতো তাৰ জাতীয় চিহ্ন। আজি অসমৰ 3,35,00,000 মানুহে নহয়, ভাৰতৰ 140 কোটি মানুহে নহয়, পৃথিৱীৰ 800 কোটি মানুহে তাৰ অভিশাপ দিছে। এই অভিশাপটোত সেইটোত আমি মানুহ প্ৰাণী জগতটোৱে অভিশাপ দিয়ে নাই, তাত থকা চৰাই চিৰিকটিবোৰ, তাত থকা সাপ বেংবোৰ, পোক পৰুৱাবিলাকো অভিশাপ দিছে। আৰু সেইজন মানুহ খুব সম্ভৱ এদিন দুদিন নিজে মৰিব, কাৰণ এইবোৰ মানুহ জীয়াই থাকিব নোৱাৰে। হয়, আমি জানো যে আমেৰিকাৰ বিদ্যালয়তো আপোনাৰ গৱেষণাৰ কথা পঢ়োৱা হৈছে, ছাত্ৰ ছাত্ৰীক বুজোৱা হৈছে কেনেকে আপুনি প্ৰকৃতিৰ কাৰণে কাম কৰি আছে। এই মূলাই কাঠনিখনৰ জন্মৰ কথাটো যদি আপুনি আমাক আগতেও কৈছে, অকমান যদি কয় দৰ্শকসকলৰ কাৰণে। নাই, দৰ্শকসকলে মোৰ সেই হাবিখন বহু হিষ্ট্ৰিকেল এৰিয়া। ভাৰতৰ অন্তিমখন যুদ্ধ, অসমৰ শেষ পৰাজয় মোৰ হাবিতে হৈছিল। মগৰ খুঁটি নামৰ যিটো এতিয়া তাত ড্ৰেইনটো আছে, দলংখনৰ সেইটো মগৰ খুঁটি। তাতে ব্ৰিটিছ আৰু মানৰ তয়াময়া ৰণ লাগিছিল। আৰু 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী ইয়াণ্ডাবু সন্ধি চুক্তি অনুযায়ী সেইদিনাই উত্তৰ পূৰ্বাঞ্চল, এতিয়া বৰ্তমান উত্তৰ পূৰ্বাঞ্চল, এতিয়া এটা অসম আছিল, এতিয়া ব্ৰিটিছে অনুলৈ গৈছে। ভাৰতবৰ্ষত 200 বছৰ ৰাজত্ব, উত্তৰ পূৰ্ব 125 বছৰে কৈছিল। মোৰ তাতে জন্ম। মই সৰুৰে পৰা দেখিছিলো ব্ৰিটিছৰ দিনৰ জাহাজ ঘাট ঢাকা হৈ কলিকতা হৈ আহে, তাত বস্তুবোৰ অনা নিয়াকে যোৰহাট, ককিলামুখ, বৰগুপত ৰাখে। আৰু উজনি অসমৰ প্ৰথম ৰেল ষ্টেচন যোৰহাট জেপিয়াৰটো আছিলে, তাত বস্তুবোৰ থৈ আপাৰ আছামটো ডিষ্ট্ৰিবিউচন কৰিছিল। ঢাকা হৈ কলিকতা হৈ আনে, তাতে ৰাখে আৰু ৰাখি পেলাই এনেকৈ চলিছিল। কিন্তু 1965 চনৰ পৰা 1970 চনৰ ভিতৰত 10 কিলোমিটাৰ খৰাই লৈ গ'ল। সেই আমাৰ গাঁও মগৰ খুঁটি আৰু ৰেলৱে লাইন, জাহাজ ঘাট ব্ৰহ্মপুত্ৰত যা গ'ল। যোৱাৰ পিছত আৰু মই য'ত
আমাৰ ঘৰবোৰ চেডুলবিল্লি হ'ল, আমাৰ ঘৰ মাজুলীত গ'ল ফুলনিত। মই গ'লো যোৰহাট জৰ্জ কোৰ্টৰ পেষ্টাৰ অনিল বৰঠাকুৰৰ ঘৰত থাকি দিছৈকাক বামুণগাঁও 90 নং বালিগাঁও প্ৰাথমিক বিদ্যালয়ত তাত ৩য় শ্ৰেণীৰ পৰা পঢ়িছিলো। য'ত পঢ়িছিলো এজন কাষতে বিজ্ঞানী আছিল, তেখেত কৃষি বিজ্ঞানী হলেও তেওঁ বোটানিকেলৰ আছিল। আমাক ৩য় শ্ৰেণীৰ পৰা শিকাইছিল গছ পুলি ৰুলেই নহব, গছ পুলি ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণ, গছৰ নাম জানিব লাগিব। তেতিয়া পাণ পুলি ৰুবলৈ দিয়ে, পাণ পুলি চবৰ হাতত নহয়, আগত ডাকৰ বচনটো আছে, একেৰাহিনে ধান 3 শাওনে পাণ, 3টা শাওনলে ছিঙিব পাৰে। মোৰতো একেটা শাওনতে ছিঙি খাব পৰা কাৰণে সেইজন বিজ্ঞানী এদিন স্কুললৈ যাওঁতে মাতিলে, তই এইফালে আছোন, তোৰ হাতটো চাওঁ। হাতটো চাই কৈছে, তই এইটো কামকে কৰিবি, এদিন পৃথিৱীৰ আদৰ্শ বানে। এইবোৰ কৰোঁতে কুকুৰে বকি থাকিব, হাতীয়ে ঘূৰি নাচায়, তোৰ কামটোহে তই কৰিবি। তেনেকুৱা উৎসাহ উদ্দীপনা সৰুৰে পৰাই দিয়া। সেইকাৰণে 79ত প্ৰলয়ংকৰী বানপানী হোৱাত তাত 10 কিলোমিটাৰ খৰাই নিয়াটো দমদমীয়া বালি হ'ল। বালিত তাত শতাধিক সাপ মৰিছিল জাবৰ জোঁথৰত আহি চীন দেশৰ পৰা, অৰুণাচল প্ৰদেশৰ পৰা। আৰু সেই সাপৰ মৃত্যুৰ বেদনাত সেই হাবিখন বনাইছো। তেতিয়া 13-14 বছৰ বয়সত গৈ তেতিয়া এই সাপবোৰ আগত জেঠ মাহত 12 কৰ মাৰে, সেই বছৰ 23 কৰ মাৰিছিল, যাৰ বালিৰ উত্তাপত সাপবোৰৰ মৃত্যুবৰণ হৈছিল। তেতিয়া অন্তৰত দুখ লাগিছিল, আমিওতো এনেকৈ মৰিব লাগিব। সেইকাৰণে সাপ নমৰিবৰ কাৰণে কি কৰিব লাগিব? 5 কিলোমিটাৰ আঁতৰত দেউৰী সম্প্ৰদায়ৰ আইতা ককাহঁতৰ গুৰিলৈ গলো। তেওঁলোকে ক'লে বিশ্বৰ আটাইতকৈ ওখ ঘাঁহটো ৰুবলৈ কৈছে। মই তেতিয়া বুজি পোৱা নাই। তেতিয়া তেওঁলোক কৈছিল বিশ্বৰ আটাইতকৈ ওখ ঘাঁহটো হ'ল বাঁহ, বাঁহ ৰুলে ছাঁ হ'ব, ছাঁ হ'লে সাপ নহব, তই গছ পুলি ৰুলে। তেওঁলোকে 50টা বাঁহৰ মূৰা, 25টা বাঁহ দিলে, সাপ মৰা ঠাইতে 50টা মাটি কলহ কিনি আনি ফুটা কৰি ধান খেৰ এডাল আমাৰ এটুপ দুটুপকৈ পৰিব পৰাকৈ 5 দিনৰ মূৰে মূৰে পানী দি বাঁহ লহপহকৈ গৈছিল। তাত থকা যিবোৰ গুটি আছিলে সেইবোৰ গজালি আহি 30 বছৰত গছ পুলি ৰুওঁতে অৰ্তবৰণীয়ত পৰিণত হ'ল। কিমান হেক্টৰ মাটি আছে তাত? 550 হেক্টৰ আছে, মানে 4050 বিঘা মাটি আছে। এতিয়া আমি দেখিছো তাত জীৱ জন্তু আছে ন? তাত গড়ে পোৱালি দিছে, হাতী আছে, ঢেকীয়াপতীয়া বাঘ আছে, শতাধিক হৰিণ আছে, তেনেকে আছে। আৰু আমি আগতেও গম পাইছো আপোনাৰ যিখন হাবিখন অন্যায় কৰি ধ্বংস কৰাৰ চেষ্টা এইবাৰ 3 নম্বৰ বৰ্ষ। লগতে আপোনাৰ ইয়াত গড়ো মাৰি দিছে, চেগুন গছ কাটি লৈ গৈছে, ইমান অন্যায় কৰি আছে, কিন্তু মানুহে নিজকে অন্যায় কৰিছে, আপোনাক অন্যায় কৰা নাই, নিজে কুঠাৰ মাৰিছে। আৰু যে এদিন যে মৃত্যু হব, 39 ডিগ্ৰী হওঁতে তেতিয়া কিমান হৈছিল? তেতিয়াই 5টা ল'ৰা ছোৱালী মৰিছিল। এই বছৰ 19টা ল'ৰা ছোৱালী ঢালি পৰিছে, এগৰাকী ঢুকাইছে। অহা বছৰলৈ 52 ডিগ্ৰী হব, তেতিয়া কি হব পাৰে? সেই কথাবিলাক মানুহে, আৰু গছৰ অবিহনে কোনেও বচাব নোৱাৰে, আৰু বিজ্ঞানীসকলে ঘোষণা কৰিছে। আৰু এটা কথা সুধিছো, আমি যেতিয়া 5 জুন আহে, 5 জুনৰ দিনা সকলোৱে গছ পুলি ৰুৱে, মই একাংশ কথা কৈছো। কিছুমানে গছ পুলিটো ৰুই যায়, ফটো এখন মাৰি গুচি যায়, পিছত গছ পুলিটো ডাঙৰ হৈছে নাই বা পানী অকমানকে দিওঁ, কিন্তু খবৰ কৰিবলৈ নাহে। তেনেকে 5 জুনৰ দিনা গছ পুলি ৰোৱাতকে উঠাই আনি পেলাই ধ্বংস কৰাই হয়। নহয়, সেইটো আমাৰ শিক্ষাটোতে ঘৰৰ পৰা শিক্ষানীতিটো ভুল আছে নহয়। তোমাৰ যদি ককাই ভাই দুজন, ককাকে ৰোৱাটো কাটিছে, বাপেকে ৰোৱাটো কাটিছে, নিজে গজাটো কাটিছে, কাটি পেলাই ঘৰ বনাইছে, বেলেগ হ'ল। কিন্তু কথাটো চিন্তা নকৰিল, পৃথিৱীত মানুহ মাটি বেছি নহয়, মানুহে বেছি হ'ব। যে ককাইদেউ মই তলৰ মহল তই ওপৰ মহল বনাই দিওঁ, সেইটো চিন্তা কৰা নাই, সেইটো চিন্তা কৰা নাই। আকৌ LP স্কুলত নাম লগালো, LP স্কুলত দেখিবা যে চৰকাৰে বিল্ডিং গানটো দিলে, গছ গছনিবোৰ কাটি বনাইছে। অকল ইউনিভাৰ্চিটি কাটি পেলাই কটাটোকে দেখুৱাইছে, কিন্তু গছ ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণ, গছৰ নাম জনা, সেইটো শিক্ষা বিভাগত নায়েই, আমাৰ শিক্ষাটো নাই। আৰু এটা কথা আমি দেখিছো, বাহিৰৰ ফৰেইন কাণ্ট্ৰিবোৰত যেতিয়া ৰাস্তা ঘাট বনাই, গছসমূহ স্থানান্তৰিত কৰে, এটা জেগাৰ পৰা নি সিহঁতৰ টেকনলজি আমাৰ টেকনলজি বেলেগ। ভাৰতীয় টেকনলজি, তাহাঁতৰ টেকনলজিটো হৈছে মাটি অধিগ্ৰহণ নকৰাকৈ, গছ নকটাকৈ 4 লেন 6 লেন 9 লেন মেট্ৰ' গাড়ী ওপৰলৈ বনায়। আমাৰ মাটি অধিগ্ৰহণ কৰি ৰজাই ৰোৱাও কাটে, ব্ৰিটিছে ৰোৱাও কাটে, নিজে গজাটোও কাটে। মানে এতিয়া ৰাস্তাৰ নামত 100 বছৰ 200 বছৰ ইমান পুৰণি গছবোৰ কাটি দিছে। এইবোৰ কিন্তু আমি জনমত কটাটো মানে তাৰ পৰা শিক্ষাৰ মাধ্যমটো যে ভুল আছে, সেই কথাটো বুজি নাপায়। এইটো
ৰাজনীতিৰ মানুহৰ চৰকাৰৰ দুখ নাই, সেইটো আমাৰ প্লেনিং অফিচাৰৰ গাত দুখ আছে। ৰাজনীতিত কিমান বছৰ থাকে? 5 বছৰ। আৰু তেওঁলোকে 36 বছৰ থাকে প্লেনিং অফিচাৰ। তেওঁ ক'ত থাকে? কংক্ৰিটৰ সত্ৰত থাকে, কংক্ৰিটৰ গাড়ীত যায়, এচি ৰুমত থাকে, ফিল্ডত নাযায়। মই ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ কলো ভাৰতবৰ্ষক ডেভেলপ কৰিবৰ কাৰণে কি কি স্কিম আছে, কাক সুধিম গৈ? প্লেনিং অফিচাৰকে সুধিব লাগিব। সুধি আৰু প্লেনিং অফিচাৰ স্কিমটো বনোৱাচোন ভাৰতক ডেভেলপ কৰে। তেতিয়া প্লেনিং অফিচাৰ ৰাস্তা পদূলি পিনে দেশৰ উন্নতি সাধন নহয়। সেইকাৰণে অল অভাৰ ইণ্ডিয়া 2015 চনত ৰজাই ৰোৱা কাটিলে, ব্ৰিটিছে ৰোৱা কাটিলে, নিজে গজাটো কাটিলে। আগত গছবোৰ কাটি ললে, কাটি লৈ পেলাই নেভাবিলে যে 100 বছৰীয়া এজোপা আঁহত যদি গছে 5500 কিলোগ্ৰাম অক্সিজেন দিয়ে, সেইটো কথাটো চিন্তা কৰি নাপালে। আৰু তাকো দিয়ে 24 ঘণ্টা। বাকীবোৰ গছেতো 12 ঘণ্টাই দিয়ে, সেইখিনি গছে 24 ঘণ্টা দিয়ে। কটাৰ বিনিময়ত সেই 2015 চনৰে 3000 মানুহ মৰিছে। তাৰ পৰা হেজাৰ হেজাৰ লাখ লাখ কোটি কোটি মানুহ এতিয়া মৰি আছে। আৰু বিশেষকৈ আমি দেখিছো যে প্ৰদূষণ দিনক দিনে কিন্তু প্ৰদূষণ বাঢ়ি গৈছে। বিভিন্ন নতুন নতুন যিবোৰ বেমাৰ, সৰু সৰু ল'ৰা ছোৱালী এতিয়া বেমাৰ হৈছে। সেইটো হ'বই, স্বাভাৱিক। ওখ ওখ গছ নাই, ৰাস্তাৰ কাষত থকা গছ গছনি নাই, যিবোৰ গাড়ী মটৰ যান্ত্ৰিকতাই বেছি হৈছে, গছ গছনিটো বেছি হোৱা নাই। এতিয়া ৰাস্তা পদূলিয়ে বেছি হৈছে কংক্ৰিটৰ, তাৰ পৰা গাড়ীৰ পৰা প্ৰদূষণ কিমান, তাক শোষণ কৰিব পৰা গছ গছনি নাই। নথকাৰ ফলত মানুহৰ বেমাৰ নহয়, কি হ'ব? আৰু আপোনাৰ যিখন মোলাই কাঠনি, আজি অসমতে নহয়, ভাৰততে নহয়, পৃথিৱীৰ সকলোৱে চিনি পায়। পৰ্যটকসকল আহে, ছাত্ৰ ছাত্ৰীসকল আহে, বহুতে গৱেষণা কৰি আছে। কিন্তু ইয়াত চিকিউৰিটিৰ কাৰণে যিটো ফ'ৰ্চ দিব লাগে, 2টা ফৰেষ্ট অফিচাৰ বা এটা বিট অফিচো নাই। যে আজি কোনোবাই জ্বলাই দিছে, জীৱ জন্তু মাৰি দিছে, চেগুন গছ কাটি দিছে, এইটো সুৰক্ষা কোনে দিব? এইটো সুৰক্ষা এতিয়া ৰিচেণ্টলি সেয়েহে আলোচনা হৈছে। কাৰণ IAS IPS IFS বিলাক বহিৰাজ্য, অসমৰ পৰিৱেশৰ কথা নাজানে। আৰু অসমৰ ল'ৰা ছোৱালীক এইকাৰণে দোষাৰোপ দিছো, ছাত্ৰ ছাত্ৰীবিলাকক, তহঁতে কি পঢ়? হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ইঞ্জিনিয়াৰ ডক্টৰ পঢ়িবি, IAS IPS কিয় নপঢ়? যেতিয়ালৈকে উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীবিলাকে ভাৰতীয় প্ৰশাসনত নপঢ়িব, তেতিয়ালৈকে উত্তৰ পূৰ্বাঞ্চল ডেভেলপ হ'ব নোৱাৰে। কাৰণ গোটেই ৰেভিনটো MLA MP হ'লেও DC চহী কৰিব লাগে। তেতিয়া অসমৰ DC কেইজন আছে? এতিয়া পইচাটো ঘূৰি যাওঁতে যাওঁতে আৰু হয়তো অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশৰ কথা তেওঁলোকে নাজানে। হয়, আমি বাহিৰৰ যিবোৰ অসমৰ বাহিৰৰ ৰাজ্যতো দেখিছো, যিসমূহ কেৰালা নিচিনা ৰাজ্যত নদীত তেওঁলোকে পৰ্যটন কৰিছে। আমাৰ যিটো ৰিভাৰ টুৰিজিম, অসম এখন নদী মাতৃক ৰাজ্য, চাৰিওফালে নদী আছে, যিটো টুৰিজিম কৰিব লাগে সেইটো আমি দেখা নাই। কিন্তু এজন ল'ৰা ৰিচান দলে বুলি তেওঁ কৰি আছে এই বস্তুখিনি। যে আমাৰ কনচেপ্টটো কি পৰ্যটনৰ প্ৰতি আমি অধ্যয়ন নকৰো, নে জ্ঞানটো নাই, কি নপঢ়ে? জ্ঞানৰ অভাৱ। আৰু মানুহক কেঁকুৰা গাঁতত সোমোৱা নহয় জানো? ঠিক অসমীয়া মানুহ নহয়, অসম চমকা নহয়, এই গাঁতত সোমাই থকা জাতিহে। আৰু সেইকাৰণে আমাৰতো উন্নত হোৱা নাই। 100টাৰ ভিতৰত এটাই আছে, এটাইতো এইটো নিয়ন্ত্ৰণ কৰিব নোৱাৰে। সেইকাৰণে সেই কথাবিলাক সকলোৱে চিন্তা কৰাৰ প্ৰয়োজন আছে মানে। আৰু আমি অসমত দেখিছো বহু কেইজন শিল্পী যে মৰাৰ পিছত সন্মান দিয়ে, মানে মৰাৰ পিছত, মৃত্যুৰ পিছত যিটো সন্মান দি লাভ আছে জানো? নাই নাই, সেইটোতো আৰু তেওঁলোকে দিব লাগে কাৰণে দিয়ে। আৰু মানে আমাৰ মৃত্যুৰ পিছত পায়, জীয়াই থাকোতে একো নাপায়। এইবোৰ কথা ভাৰতবৰ্ষত তেনেকুৱাবিলাক আছে চাগে ৰুল, সেইকাৰণে কৰে। আৰু সেইকাৰণে সেইবোৰ আৰু দৰকাৰ নাই আমাৰ। মই প্ৰকৃতিক ভাল পাওঁ। ধৰ্ম, ৰাজনীতি, অৰ্থনীতি এটাইবোৰ ওপৰত প্ৰকৃতি, সেইনে ৰাজনীতি, অৰ্থনীতি, ধৰ্ম থিয়েটাৰত মই প্ৰকৃতিৰ কাম কৰোঁ। আৰু সেইটো কৰাৰ কাৰণে প্ৰকৃতিয়ে মোক সুখ দুখ ৰোগ ভোগ সকলোখিনি দিছে। সূৰ্য উঠা দেশৰ পৰা সূৰ্য পৰা দেশলৈ নিছে। গছ গছনিয়ে, চৰাই চিৰিকটিয়ে মোক উৰুৱাই লৈ গৈছে, প্ৰকৃতিয়ে মোক উৰুৱাই লৈ ফুৰিছে পৃথিৱীক এৱাৰনেছ কৰিবলৈ। হয়, আপুনি ইয়াতে দেখিছো যে এটা কথা আপুনি কৈ থাকে যে জীৱ জন্তুৱে গছ ৰুব জানে, চৰাইয়ে মল ত্যাগ কৰে, তাৰ পৰা গছ হয়, কিন্তু অকল এটাই পৃথিৱীত পানী আছে, মানুহ, যি গছ কাটিব জানে। নহয়, জীৱশ্ৰেষ্ঠ মানুহ যে ক'ব পাৰো কাৰণে। আৰু এই কথাটোও নাজানে আমি যে আগত জন্ম হোৱা নাই, আগতে গছ গছনি, চৰাই চিৰিকটি, জীৱ জন্তুবোৰহে জন্ম। যিদিনা গছে আমাক কাপোৰ পিন্ধাবলৈ শিকালে,
চৰাই আকাশত উৰিবলৈ শিকালে। সেইদিন ধৰি সমগ্ৰ বিশ্বই প্ৰকৃতিক দাস হিচাপে ব্যৱহাৰ কৰাৰ ফলত জলবায়ু পৰিৱৰ্তন COVID-19 আহি গৈছে, অন্য কাৰণে নহয়। COVID-19ৰ ফলত কিমান মানুহ মৰি গ'ল। এতিয়া কভিডে বিশ্ববাসীক সোঁৱাই দিলে যে বাপেক মৰিলেও চুব নোৱাৰে, মাক মৰিলেও চুব নোৱাৰে। তেতিয়া এটা কথা দৰকাৰ দেখিবলৈ পোৱা যায়, সেই সময়ৰ ধৰ্মগুৰুসকল শংকৰ মাধৱে নহওক, যীশু খ্ৰীষ্টই নহওক, হৰজন মহম্মদেই নহওক, বুদ্ধদেৱে তেওঁলোকৰ চাৰ্টিফিকেট আছিল নেকি? তেওঁলোকৰ চাৰ্টিফিকেট নাই। তেওঁলোকে মানৱ সম্পদ গঢ়িবলৈ জ্ঞানৰ যিটো বিকাশ সেইটো দিয়াৰ কাৰণে সমগ্ৰ বিশ্বই তেওঁলোকক আঁকোৱালি লৈছিল। কিন্তু এতিয়া তেওঁলোকক আমি অপমান কৰিছো। অপমান তাৰ পাপৰ প্ৰাচিতটো কভিডে বিশ্ববাসীক সোঁৱাই দিছে, আকৌ সোঁৱাই দিছে, তেওঁলোকৰ ইতিহাস সোঁৱাই দিছে। সেইটো বিশ্ববাসী মানুহে 800 কোটি মানুহে চিন্তা কৰক। সেয়ে মই লাষ্টত এটা কথাই কৈছো, এটা শব্দতে কৈছো, সমগ্ৰ বিশ্বৰ 800 কোটি মানুহে প্ৰকৃতিক ভাল পাওক, সকলো সমস্যা দূৰ হৈ যাব। হয়, ধন্যবাদ জনাইছো। তেখেতে যে আমাক ইমান ভাগৰুৱা হৈ আছে তাৰ মাজতে ইমানখিনি সময় দিলে। তেখেতে আৰু আগুৱাই যাওক, সমাজৰ কাৰণে কাম কৰক, প্ৰকৃতিৰ কাৰণে কাম কৰক, আৰু যাতে তেখেতৰ হাবিতে নহয় যে কোনো জেগাত বৃক্ষ গছ কটা নিচিনা যিটো তাণ্ডৱ অসুৰিক তৃপ্তি সেইটো যাতে নহওক, আৰু তেখেতক পৰা আমি আশীৰ্বাদ বিচাৰি আজি প্ৰতিবেদনৰ পৰা মই বিদায় মাগিছো। ধন্যবাদ।